কাৰণে ইভিকশ্যন কৰা হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ক'ব বিচাৰিছোঁ আপুনি যে গোটেই অসমত ইভিকশ্যন চলাই আছে আৰু মুছলমানক উচ্ছেদ কৰি আছে উচ্ছেদ কৰি কি লাভ হ'ব ৰহমান তালুকদাৰ নামৰ যে ব্যক্তিৰ কথা উল্লেখ কৰিছে এতিয়া তেখেত বেচিকেলি বাংলাদেশী নেশ্যনেল বাংলাদেশত ভোটাৰ লিষ্টত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈ আছে আপোনালোকে নিজেও চাব পাৰিব যে তেওঁৰ যিটো QR কোড আমি পাইছোঁ সেই QR কোডটো ক্লিক কৰিলে বাংলাদেশৰ ভোটাৰ লিষ্টটো খুলি যায় তাতে তেওঁৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁৰ ফটোগ্ৰাফ লগতো আছে আৰু একেটাই মানুহৰ নাম ভোটাৰ লিষ্টত আমাৰ অসমতো আছে ভাৰতবৰ্ষতো আছে এইটো কেছ লৈ পেলাই মই বিগত 2 বছৰ ধৰি ফাইট কৰি আছোঁ আৰু 2 বছৰ ফাইট কৰি কৰি এনেকুৱা লাগি আছে যে এতিয়া প্ৰশাসনেও তেওঁলোকে সহায় কৰি আছে আৰু প্ৰশাসনে এইকাৰণে কৰি আছিলে যে আগতে আপোনালোকে জানে যে বৰ্ডাৰ DSP আছিলে বৰ্ডাৰ ইনস্পেক্টৰ আছিল তেওঁলোকে মুছলিম মানুহ আছিলে আৰু মুছলিম মানুহক সহায় কৰি থাকে এইটোতো খাটাং সেইকাৰণে তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা কৰি থৈ গৈছে যে তেওঁক মানে ভাৰতীয় সজাবৰ কাৰণে যি প্ৰক্ৰিয়া কৰিব লাগে তেওঁলোকে কৰিছে আনকি ফৰেনাৰ ট্ৰাইব্যুনেলৰ যে জাজ আছে ফৰেনাৰ ট্ৰাইব্যুনেলৰ যে জাজ মিছেছ বৰা আপোনালোকে খবৰ কৰিব এতিয়া ক'ব যে এইটোতো কণ্টেম্প্ট অফ কোৰ্ট নহয় মোৰ দেশ বচাব লাগিব মোৰ দেশক যদি আজি জাজেও বিক্ৰী কৰে তো মই সেইখিনি ধৰিব লাগিব মিছেছ বৰা টকা লৈ পেলাই বাংলাদেশী মুছলমানসকলক ভাৰতীয় নাগৰিক বনাইছে এইটো সকলোৱে জানে কিন্তু আজিও তেওঁ বহি আছে ইয়াতে এতিয়াও তেওঁ জাজমেণ্ট দি আছে তে আমি কিহৰ কাৰণে চিঞৰ বাখৰ কৰি আছোঁ কিহৰ কাৰণে ইভিকশ্যন কৰা হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ক'ব বিচাৰিছোঁ আপুনি যে গোটেই অসমত ইভিকশ্যন চলাই আছে আৰু মুছলমানক উচ্ছেদ কৰি আছে উচ্ছেদ কৰি কি লাভ হ'ব যদি বিষয়াসকলে তেওঁলোকক যদি নাগৰিকতা দি দিয়ে তেওঁলোকক যদি ঘৰত গৈ পেলাই কাগজ দি আহে যে আপুনি ভাৰতীয় নাগৰিক হৈ গ'ল আৰু তাৰ বিনিময়ত 3 লাখ টকা 4 লাখ টকা 5 লাখ টকা লৈ লয় তেতিয়াতো ইয়াতেতো একো দৰকাৰী নাই আমাৰ কৰিবৰ কাৰণে কিহৰ কাৰণে ইভিকশ্যন কৰিব লাগে মইতো ভাবোঁ চব বন্ধ কৰি দিব লাগে যিমান বাংলাদেশী আছে চবক নাগৰিকতা দি দিয়ক আমি কিয় ইমান কাজিয়া কৰি আছোঁ কথাটো হ'ল যদি সঁচাকৈ ইভিকশ্যন হৈ আছে তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব লাগিব তেওঁলোকৰ যিমান ভাৰতীয় তেওঁলোকে ফেচিলিটি পাই আছিলে সেইবিলাক কৰ্তন হ'ব লাগিব তেওঁলোকৰ যে আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড চিজ হ'ব লাগিব তেওঁলোকক ডিটেনশ্যন কেম্পত পঠাব লাগিব তাৰপিছত তেওঁলোকে যদি প্ৰমাণ কৰিব পাৰে যে তেওঁলোকে ভাৰতীয় নাগৰিক বুলি তেতিয়া তেওঁলোকে আমি চাম কিয় আগতেতো মোৰ মনত আছে AGP চৰকাৰৰ সময়তে লাখ লাখ বাংলাদেশী নামত বাঙালী হিন্দুসকলক ডি ভোটাৰ বনাইছিলে লাখ লাখ বাংলাদেশী হিন্দুসকলক তেওঁলোকে ডি ভোটাৰ কৰি পেলাই হাৰাশাস্তি কৰিছিলে আজি যিসকলক সঁচাকৈ আমি ভাৰতবৰ্ষৰ পৰা খেদিব লাগে বাংলাদেশী মুছলমানসকলক তেওঁলোকক আমি কিয় প্ৰটেকশ্যন দি আছোঁ আজি হোজাইত মই নিজে দেখাই দিছোঁ যে এই ব্যক্তিজন চাইবুৰ আলী ৰহমান তেওঁ বাংলাদেশী নেশ্যনেল হয় তেওঁ বাংলাদেশৰ ভোটাৰ লিষ্টত তেওঁৰ নাম আছে ভাৰতবৰ্ষৰ কোনো চিষ্টেম নাই যে আপুনি দুটা দেশৰ আপুনি নাগৰিক হ'ব পাৰে বুলি তাৰপিছতে পুলিচ প্ৰটেকশ্যন দি আছে আৰু পুলিচে কাক লিখি আছে তেওঁলোকে বাংলাদেশ হাই কমিশ্যনক লিখে বাংলাদেশ হাই কমিশ্যন কোনোবা ক'ব নেকি যে এইবিলাক মানুহ বাংলাদেশী নহয় বুলি তেওঁলোকেতো বিচাৰে যে বাংলাদেশৰ পৰা আৰু মানুহ আহক আৰু ভাৰতবৰ্ষ বাংলাদেশত গুচি যাওক আমাৰ নিয়ম হৈছে যে আমাৰ পুলিচ ডিপাৰ্টমেণ্টে লিখিব আমাৰ হোম মিনিষ্ট্ৰী লিখিব ফৰেন মিনিষ্ট্ৰী আমাৰ হাই কমিশ্যন বাংলাদেশক লিখিব তেওঁলোকে তাতে চাব যে সঁচা নে মিছা এইবিলাক একো প্ৰক্ৰিয়াই হোৱা নাই চব বিক্ৰী হৈ আছে চাৰিওপিনে তেনেকৈ কৰি আমি অসম বচাব পাৰিম নেকি এনেকৈতো অসম বচাব নোৱাৰিব বাংলাদেশী মিয়াক যদি ভাৰতীয় বনাই আছে তো আমাৰ নিজৰ অসমীয়া মানুহে বনাই আছে অসমীয়া যিসকল বিষয়া আছে তেওঁলোকে টকা পইচা লৈ তেওঁলোকে বনাই আছে সেইখিনি আগত ঠিক কৰক আৰু তাৰপিছত নহ'লে আমি এৰি দিম আমি কৈ দিম যে লৈ যাওক আমাৰ মাটি লৈ যাওক বাংলাদেশীক দি দিয়ক তেতিয়াহ'লে